এটা সাধাৰণ মানুহৰ জীৱনত স্কুলত যোৱা, কলেজত যোৱা, তাৰ পৰা ডিগ্ৰী অৰ্জন কৰা আৰু ইয়াৰ পিছত নিজৰ কাৰণে ভাল চাকৰি এটা বাছনি কৰি বাহিৰ কৰা। আৰু এটা সাধাৰণ মানুহৰ জীৱনত বহুত বেছি গুৰুত্ব বহন কৰে আৰু আমি এই সকল বস্তুৰ পৰা বাহিৰ হ'ব নোৱাৰোঁ আৰু সম্পূৰ্ণ জীৱনটো ইয়াৰ মাজতেই পাৰ হৈ যায় আৰু আমি আমাৰ মূল্যৱান সময়বোৰ নষ্ট কৰি থাকোঁ। আমি এটা চাকৰি কৰোঁতে চাকৰিৰ চেলাৰীৰ অপেক্ষাত থাকোঁ আৰু যেতিয়া চেলাৰী আহি পায় তাৰ পৰা কিছু টকা ছেভ কৰাৰ চেষ্টা কৰোঁ আৰু পুনৰাই পিছৰ মাহৰ চেলাৰীৰ অপেক্ষাত থাকোঁ। আৰু এইফালে আমাৰ নতুন নতুন খৰচা যোগ হৈ থাকে, যাৰ ভিতৰত EMI, ৰেণ্ট আৰু পাৰ্টি কৰাৰ খৰচো যোগ থাকে। অথবা এজন ষ্টুডেণ্ট হিচাপে আমাৰ বহুত বস্তু ত্যাগ কৰিবলগীয়া হয়, যিটো আমাৰ পচন্দ অনুসৰি কোনো পোচাক বা পচন্দ অনুসৰি কোনো মোবাইলেই নহওক কিয় অথবা কোনো ভাল ঠাইত ফুৰিবলৈ যোৱাই নহওক কিয়। কিন্তু আজি যদি আপুনি আপোনাৰ চাৰিওফালে ন'টিছ কৰে তেনেহ'লে দেখিব পাৰিব আজি কিছুমান মানুহে সৰু বয়সতে ধনী হৈ আছে আৰু সেইসকল মানুহবোৰক দেখি আমি এইটোৱেই চিন্তা কৰোঁ যে কেনেকৈ এই মানুহবোৰ কম বয়সত ধনী হ'ব পাৰিছে আৰু আমি কিয় ধনী হ'ব পৰা নাই। আৰু এই প্ৰশ্নটো আপোনাৰ মাজতে কেতিয়াবা নহয় কেতিয়াবা আহিছে আৰু আজিৰ এই ভিডিঅ'টো আপোনাক এই প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম আৰু একেবাৰে শেষত মই এই ভিডিঅ'ত ক'ম যে ধনী হোৱাৰ ছিক্ৰেটটো কি। সেইকাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে দেখি থাকক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধনী হোৱাৰ পিছত এটা ডিপ চায়েন্স কাম কৰে, যিটো জনাৰ পিছত যিকোনো মানুহ ধনী হ'ব পাৰিব। অৰ্থাৎ আপুনি আপোনাৰ সকলো সপোন পূৰণ কৰিব পাৰিব, যেনেকুৱা ডাঙৰ এটা ঘৰ, ভাল এটা গাড়ী কিনা, নিজৰ ইচ্ছা অনুসৰি শ্বপিং কৰা অথবা বাহিৰত ক'ৰবাত ফুৰিবলৈ যোৱা। আপুনি আপোনাৰ কোনো সপোনক এৰিব নালাগিব। টকা সম্পৰ্কত আপুনি কেনেধৰণৰ চিন্তা ৰাখে? এইটো কি সেই বস্তু যাৰ কাৰণে আপুনি পুৱাৰ পৰা সন্ধিয়ালৈকে পৰিশ্ৰম কৰে? নহ'লে টকা কি কেৱল মাত্ৰ এটা ধোকা? এই টকা উপাৰ্জন কৰাটো মোটেও সহজ নহয়। এই টকা উপাৰ্জন কৰিবলৈ বহুত বেছি পৰিশ্ৰম কৰিব লাগে। সহজ কথাত ক'লে টকা সম্পৰ্কত যিটো আপোনাৰ চিন্তা এইটো ছ'চাইটি অথবা আপুনি যি পৰিৱেশত বসবাস কৰে তাৰ পৰাই তৈয়াৰী হয়। যদি আপোনাৰ জন্ম কোনো দুখীয়া ঘৰত হৈছে আৰু সেই দুখীয়া ঘৰত ডাঙৰ হৈছে তেনেহ'লে আপোনাৰ এইটো মনত হ'ব যে টকা উপাৰ্জন কৰাটো সঁচাকৈয়ে কঠিন আৰু আপুনি বহুত বেছি টকা উপাৰ্জন কৰিব নোৱাৰে। আপোনাৰ কাৰণে প্ৰতি মাহত 1 লাখ টকা উপাৰ্জন কৰাটো বহুত ডাঙৰ এটা চেলেঞ্জ হ'ব আৰু আপোনাৰ কাৰণে ইমান টকা উপাৰ্জন কৰাটো ডাঙৰ এটা সপোনৰ দৰে। কিন্তু আপুনি ঠিকেই জানে যে পৃথিৱীত বহুত মানুহ আছে যিসকল ছেল্ফ মেড মিলিয়নিয়াৰ হৈছে। অৰ্থাৎ এই মানুহবোৰ সাধাৰণ পৰিয়ালৰ পৰা উঠি আহি আজি বহুত বেছি ধনী হৈ দেখুৱাইছে। যেনেকুৱা মাৰ্ক জুকাৰবাৰ্গ, ইলন মাস্ক, এইসকল মানুহবোৰ ছেল্ফ মেড মিলিয়নিয়াৰ। এনেকুৱা কি আছে যিটো সেইসকল মানুহবোৰে জানে যিটো আমি নাজানো? তেনেহ'লে কওঁ, যদি আপুনি এই ভিডিঅ'টো দেখি আছে তেনেহ'লে তাৰ অৰ্থ হ'ল আপুনি আপোনাৰ জীৱনত বহুত বেছি টকা উপাৰ্জন কৰিব বিচাৰে আৰু যিমান দ্ৰুত সম্ভৱ সিমান দ্ৰুত আপুনি উপাৰ্জন কৰিব বিচাৰে। আৰু যদি আপোনাৰ জীৱনৰ এইটোৱে উদ্দেশ্য হৈ থাকে তেনেহ'লে আই এম চৰি, আপোনাৰ এই উদ্দেশ্য কেতিয়াও পূৰ্ণ নহ'ব। আপুনি ঠিকেই শুনিছে, আপোনাক যদি বহুত বেছি ধনী হ'বলৈ হয়, বহুত বেছি টকা উপাৰ্জন কৰিবলগীয়া হয় তেনেহ'লে আপোনাক টকাৰ পিছত দৌৰা বন্ধ কৰিব লাগিব। কাৰণ টকা আপুনি ঠিক সেইখিনিয়ে পাব যিমান আপুনি ভেলু ক্ৰিয়েট কৰিব পাৰিব। আৰু এতিয়া আপুনি এইটো কেনেকৈ বুজিব পাৰিব যে আপোনাৰ ভেলু কিমান? তেনেহ'লে আপোনাক কওঁ, ভেলুটো ঠিক কৰিব মাৰ্কেট। ধৰক আপুনি ভাল এজন খেলুৱৈ আৰু আপোনাৰ সেই খেলত আপোনাৰ ডিমাণ্ড বহুত বেছি হাই, তেনেহ'লে আপোনাৰ ভেলুটো বহুত হাই হ'ব। আৰু এতিয়া এই প্ৰশ্ন হ'ল আমি আমাৰ ভেলুটো কেনেদৰে বঢ়াব পাৰোঁ? তেনেহ'লে আপোনাক কওঁ, যদি আপুনি ধনী হ'বলৈ বিচাৰে তেনেহ'লে প্ৰথমত সমস্যা সমাধান কৰা শিকিব লাগিব। কাৰণ এই পৃথিৱীতে যিমান কোম্পানী আছে যদি আপুনি সেই কোম্পানীবোৰ দেখে তেনেহ'লে দেখিব পাৰিব সেইসকল কোম্পানীবোৰ ক'ৰবাত নহয় ক'ৰবাত সমস্যা সমাধান কৰি আহিছে আৰু সমস্যা সমাধান কৰাৰ কাৰণে এই সকল কোম্পানীবোৰ ইমান বেছি টকা উপাৰ্জন কৰি আহিছে। যিমান ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব সিমান টকা উপাৰ্জন কৰিব পাৰিব। এবাৰ ভাবি চাওক, ওলা আৰু উবেৰ এই কোম্পানীবোৰ কি কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই? এমাজন কোম্পানীটো কি কোনো ধৰণৰ সমস্যা সমাধান কৰা নাই? তেনেহ'লে উত্তৰ হ'ল হয়, সমাধান কৰিছে। প্ৰতিদিন বেলেগ বেলেগ দোকানত গৈ বস্তু কিনাৰ সমস্যা আৰু ইয়াৰ বাবে মানুহৰ সময় নষ্ট হয়, ইয়াৰ বাহিৰে আপোনাৰ শাৰীৰিক পৰিশ্ৰমো হয়। এই সকলোবোৰ সমস্যা দূৰ কৰি দিছে।
এমাজন আৰু মানুহৰ ইমান সমস্যা সমাধান কৰাৰ কাৰণেই আজি এমাজন এটা ডাঙৰ কোম্পানী হ'ব পাৰিছে। ঠিক সেইভাবে আপুনি বেলেগ কোম্পানীও দেখিব পাৰে, যেনেকুৱা ছুইগি, জমেটো, গুগল অথবা ইউটিউবেই নহওক কিয়, এই সকলো কোম্পানীবোৰো কোনো ডাঙৰ সমস্যা সমাধান কৰি আহিছে। এই সমাধানৰ কাৰণে কোম্পানীবোৰ ইমান দ্ৰুত সফলতা অৰ্জন কৰিব পাৰি। সেইকাৰণে আপোনাক টকাৰ পিছত দৌৰা বন্ধ কৰিব লাগিব। তাৰ তুলনাত আপোনাক সমস্যা বিচাৰি উলিয়াব লাগিব আৰু সেই সমস্যা সমাধানৰ পিছত লাগি থাকিব লাগিব। সেই সমাধানৰ দ্বাৰা এটা বিজনেছ ক্ৰিয়েট কৰিব পাৰে। আপুনি আপোনাৰ চাৰিওফালৰ মাৰ্কেট অথবা আপোনাৰ ছ'চাইটি অবজাৰ্ভ কৰিব পাৰে। আপুনি দেখিব পাৰিব তাত ক'ৰবাত নহয় ক'ৰবাত সমস্যা অৱশ্যই আছে। আপোনাক দেখিব লাগিব এনেকুৱা কি আছে যাৰ কাৰণে মানুহে বাৰে বাৰে কমপ্লেইন কৰে, অথবা এনেকুৱা কি আছে যে মানুহক বাৰে বাৰে বিৰক্ত কৰি আছে। এই সমস্যা সমাধান কৰাৰ চেষ্টা কৰক, আৰু যদি আপুনি এবাৰ কোনো সমস্যা সমাধান কৰিব পাৰে তেনেহ'লে তাৰ পৰাই আপোনাৰ সফলতাৰ জাৰ্নিটো আৰম্ভ হ'ব। আপোনাক সকলোতকৈ ভাল আৰু স্কেলেবল সমাধান বাহিৰ কৰিব লাগিব। আপোনাৰ এই সমাধানটো বেছি বেছি মানুহৰ ওচৰত পঠিয়াব লাগিব, যাতে মানুহৰ জীৱনত এটা পজিটিভ পৰিৱৰ্তন আহে। যদি আপুনি কোনো সমাধান বাহিৰ কৰিব পাৰে তেনেহ'লে সেই সমাধানটো মাৰ্কেটত প্ৰতিটো অলিগলিত পঠিয়াবলৈ যত্ন কৰিব লাগিব। আৰু এই কামটো আপুনি অকলে কেতিয়াও কৰিব নোৱাৰে, আৰু এই কামৰ কাৰণে আপোনাৰ প্ৰয়োজন হ'ব এটা টিমৰ। আপুনি যদি এটা সঠিক টিমৰ লগত বিজনেছ আৰম্ভ কৰিব পাৰে আৰু সঠিক প্ৰচেছত আপুনি আপোনাৰ বিজনেছটো চলাব পাৰে, তেনেহ'লে জানি থ'ব যে এতিয়া আপোনাৰ সময় আহিছে সেই সকলো বিষয়ৰ যাৰ আপুনি ইমান দিনলৈকে অপেক্ষা কৰি আছিলে। যিবোৰ বস্তু যাৰ কাৰণে আপুনি প্ৰতিদিন সপোন দেখিছে, কিন্তু সেই সময়ত আপোনাৰ দুটা চইচ থাকিব। প্ৰথমটো, আপুনি আপোনাৰ বিজনেছটো বিক্ৰী কৰি দিব পাৰে আৰু তাৰ পৰা বহুত বেছি টকা উপাৰ্জন কৰিব পাৰে, আৰু দ্বিতীয়টো, আপুনি আপোনাৰ বিজনেছটো নিজেই পৰিচালনা কৰিব পাৰে। আপুনি আপোনাৰ বিজনেছটোক আৰু ভেলুৱেবল তৈয়াৰ কৰি তুলিব পাৰে, যাৰ দ্বাৰা আপোনাৰ লাইফ টাইম পেছিভ ইনকাম চ'ৰ্চ হ'ব পাৰে। মনত ৰাখিব, এই পৃথিৱীত প্ৰতিটো মানুহৰ ওচৰত এটা লিমিটেড চ'ৰ্চ আছে, আৰু সেইটো হ'ল সময়। আৰু যদি এবাৰ আমাৰ হাতৰ পৰা সময় গুচি যায় তেনেহ'লে আপোনাৰ আৰু একো কৰাৰ নাথাকিব। আজিৰ এই ভিডিঅ'টো কেৱল টকা উপাৰ্জন কৰাই নহয়, তাৰ পৰিৱৰ্তে এইটো এটা ভেলুৱেবল চ'ৰ্চ সম্পৰ্কে শিকাব, যাৰ সহায়ত আপুনি আপোনাৰ ভেলু ক্ৰিয়েট কৰিব পাৰিব। সময় প্ৰত্যেকজনৰ কাৰণে লিমিটেড, আৰু সেইবাবে আপোনাৰ লিমিটেড সময়ক চাকৰি কৰি নষ্ট কৰিবলৈ চায়। এইটো কি আচলতে সঠিক সিদ্ধান্ত? আপুনি কি সঁচাকৈয়ে 9টাৰ পৰা 5টালৈকে কাম কৰিব বিচাৰে? যদিও হ'ব পাৰে কিছুমান মানুহ এই লাইফটোলৈ বহুত বেছি আনন্দত আছে, কিন্তু মই জানো যে এই পৃথিৱীত বহুত মানুহ আছে যিসকল 9টাৰ পৰা 5টালৈকে কামটো পচন্দ নকৰিব, আৰু সেইকাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰা। যদি আপুনি আপোনাৰ জীৱনটো নিজৰ মতে জীয়াই থাকিব বিচাৰে, আপোনাৰ সকলো সপোন বাস্তৱত পৰিণত কৰিবলৈ চায়, আপোনাৰ মাইণ্ডছেট পৰিৱৰ্তন কৰিব লাগিব। আৰু যদি আপুনি চাই যে কেতিয়াও আৰু টকাৰ কাৰণে চিন্তা কৰিব নালাগে, তেনেহ'লে আজিৰ পৰাই সমস্যাৰ পিছত দৌৰিব লাগিব, আৰু সমস্যা উলিওৱাৰ পিছত সেই সমস্যা সমাধানৰ কাৰণে চেষ্টা কৰক। আৰু যদি আপুনি এবাৰ কোনো সমস্যা সমাধান কৰিব পাৰে তেনেহ'লে আপুনি কল্পনাও কৰিব নোৱাৰে যে আপোনাৰ হাতত কোন লেভেলৰ সফলতা আহি পৰিছে। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব।